শতকৰ দিশে পেট্ৰ সামগ্ৰীৰ মূল্য অবিৰতভাৱে বৃদ্ধি পেট্ৰল ডিজেলৰ দাম পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে কোঙা কৰিছে ৰাজ্যবাসীক প্ৰতিদিনে বাঢ়িয়ে আছে পেট্ৰল ডিজেলৰ মূল্য ফলত হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে জনসাধাৰণ জনতাই পেট্ৰল ডিজেলৰ মূল্য হ্ৰাসৰ দাবীত আজি ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে এই দৃশ্য গুৱাহাটী মহানগৰীৰ প্ৰতিবাদী কাৰ্যসূচীৰ লগতে পেট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই আজি পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধিয়ে সামগ্ৰিকভাৱে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰিছে আৰু তৎসত্ত্বেও কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু সেইকাৰণে আজি সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ আহ্বানক্ৰমে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই গুৱাহাটী মহানগৰীত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ এই প্ৰতিকৃতি দাহ কৰি আমি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ ৰঙিয়াতো আছুৰ প্ৰতিবাদ ৰঙিয়াৰ হাইৱে চকত বুধবাৰে চৰকাৰ বিৰোধী ধনীয়া পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিমূৰ্তি দাহ আছুৰ ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ আমি প্ৰতিকৃতি দাহ কৰিছোঁ আৰু এই প্ৰতিকৃতি দাহ কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক অতি শীঘ্ৰে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি হ্ৰাস কৰাৰ বাবে আমি আহ্বান জনাইছোঁ আছুৰ প্ৰতিবাদত ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যান-জঁট পিছত প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হৈ ঘাইপথ মুকলি কৰে ৰঙিয়াৰ পৰা মহেন্দ্ৰ কলিতাৰ সহযোগত ধীমান দাসৰ সৈতে ৰঞ্জিতা ৰাভা প্ৰাগ নিউজ গুৱাহাটী